Hey guys, welcome to the episode 7 of my fitness series Fitness Decoded. তো আজিৰ ভিডিঅ'ৰ টপিকটো হ'ল হোৱাট শুড আই ইট বিফৰ ৱৰ্কআউট। তো এতিয়া প্ৰশ্নটো হ'ল যে মই এক্সাৰচাইজ কৰাৰ আগত কি খাব লাগে, প্ৰি ৱৰ্কআউট মিল হিচাপে কি ল'ব লাগে, প্ৰি ৱৰ্কআউট মিলটো ইম্পৰ্টেণ্ট হয় নে নহয়, সেইটো আজিৰ টপিকটো হৈ গ'ল। তো এনচাৰটো হৈ গ'ল যে আপোনালোকে প্ৰি ৱৰ্কআউট মিলত কিছুমান কাৰ্ব চ'ৰ্চেছ আৰু প্ৰ'টিন চ'ৰ্চেছ দুইটা ল'ব লাগিব, কিন্তু এটা বস্তু মন কৰিব লাগিব যে সেই বস্তু যোনখিনি বস্তু আপোনালোকে লৈছে সেইখিনি ইজি টু ডাইজেষ্ট হয়। তো সেইটো ফালৰ পৰা চাব গ'লেতো কাৰ্ব চ'ৰ্চেছ ভাতো হয়, ৰুটিও হয়, কিন্তু এনেকুৱা নহয় যে আপোনালোকে ৱৰ্কআউট কৰাৰ 20 মিনিট 30 মিনিটৰ আগত আপোনালোকে ভালদৰে ভাত পানী খাই গৈছে এক্সাৰচাইজ কৰিবলৈ, সেইটো নহয়। তো আপোনালোকে এক্সাৰচাইজ কৰাৰ আগত প্ৰি ৱৰ্কআউট মিল হিচাপে ইজি টু ডাইজেষ্ট বস্তু যেনেধৰণে হৈ গ'ল কল হৈ গ'ল, আপেল হৈ গ'ল, এগ হোৱাইটছ হৈ গ'ল, বা ব্ৰাউন ব্ৰেড হৈ গ'ল, পিনাট বাটাৰ হৈ গ'ল, দৈ হৈ গ'ল, এনেকুৱা টাইপৰ আৰু বিভিন্ন ধৰণৰ ফল মূল এনেকুৱা টাইপৰ বস্তুখিনি আপোনালোকে এজ এ প্ৰি ৱৰ্কআউট ড্ৰিংক বা আপোনালোকৰ ওচৰত যদি প্ৰ'টিন শ্বেক আছে আপোনালোকে সেয়া লৈ ল'ব পাৰে এজ এ প্ৰি ৱৰ্কআউট মিল। আৰু এতিয়া ছেকেণ্ড কথাটো হৈ গ'ল যিসকলে ফেট লছ কৰি আছে তেওঁলোকৰ কাৰণে প্ৰি ৱৰ্কআউট মিলটো ইম্পৰ্টেণ্ট নেকি। কাৰণ এনেকুৱা লাগে আপোনালোকে যিহেতু জিমত গৈ এক্সাৰচাইজ কৰি কেলৰি বাৰ্ণ কৰিবলৈ গৈ আছে, তাৰ বদলি যদি আপোনালোকে প্ৰি ৱৰ্কআউট মিলটো নলয়ে, সেই এক্সট্ৰা কেলৰিখিনি নলয়ে, তেতিয়াহ'লেতো আপোনালোকে ইমান কষ্ট কৰিবলগীয়া নহয়। কিন্তু তেনেকুৱা কথা নহয়, আপোনালোকে ফেট লছ কৰি থকা সকলেও প্ৰি ৱৰ্কআউট মিলটো সমানেই প্ৰয়োজনীয়। কিয়নো আপোনালোকে যদি প্ৰি ৱৰ্কআউট মিলটো নলয় আপোনালোকে জিমত গৈ ভালদৰে এক্সাৰচাইজ কৰিব নোৱাৰিব, বডিটো আগতীয়াকৈ ফাটিক লাগিব, আপোনালোকে নিজৰ বডিটোক সেইটো লেভেললৈকে পুছ কৰিব নোৱাৰিব, আৰু এইটো কাৰণে আপোনাৰ বডিৰ মাচল লছো হ'ব পাৰে আৰু আপোনাৰ বডিৰ মেটাবলিজিমো বেয়া হৈ যাব পাৰে। সেইকাৰণে আপোনালোকেও যিসকলে ফেট লছ কৰি আছে আৰু লগতে যিসকলে মাচল গেইনো কৰি আছে আপোনালোকে এটা ভালদৰে প্ৰি ৱৰ্কআউট মিল লোৱাটো যথেষ্ট প্ৰয়োজনীয়। আৰু এটা কথা, আপোনালোকে প্ৰি ৱৰ্কআউট মিলত বেছি তেলজাতীয় বস্তু বা কাৰ্বছৰ নামত আপোনালোকে বেলেগ বস্তু কিছুমান যেনেধৰণে আপোনাৰ ফাষ্ট ফুডে হৈ গ'ল বা কিবা হৈ গ'ল, যদি বেছি কাৰ্ব চ'ৰ্চ লৈ লওঁ আমাৰ ওচৰত বেছি শক্তি থাকিব, বেছি এক্সাৰচাইজ কৰিব পাৰিম বুলি তেনেকুৱা ধৰণৰ লৈ নল'ব, কাৰণ সেইখিনি ইজি টু ডাইজেষ্ট নহয়। আপোনালোকে সেইখিনি খাই গৈ পিনি এক্সাৰচাইজ কৰালৈকে আপোনালোকৰ সেইখিনি ডাইজেষ্ট নহ'বই আৰু আপোনালোকৰ ষ্টমাকটো ফুল ফিল কৰাই থাকিব, আৰু সেইকাৰণে আপোনালোকে বা আপোনালোকৰ পেট চিকুট মাৰি ধৰি ৰাখিব পাৰে। তো সেইকাৰণে আপোনালোকে সেইখিনি খাই এক্সাৰচাইজ কৰিবলৈ নাযাব। তো আশা কৰোঁ এই ভিডিঅ'টোৰ থ্ৰু দি আপোনালোকে প্ৰি ৱৰ্কআউট মিলৰ প্ৰয়োজনীয়তাটো বুজি পালে। তো সেইধৰণে আপোনালোকে নিজৰ প্ৰি ৱৰ্কআউট মিলটো প্ৰস্তুত কৰি খাই লৈ এক্সাৰচাইজ কৰিবলৈ যাব। তো আজিৰ বাবে ইমান। তো তেতিয়াহ'লে লগ পাম নেক্সট ভিডিঅ'ত, এপিছ'ড 8ত। থেংক ইউ।